যীশু ধন্যবাদ যে তোমাৰ উপস্থিতি আমাৰ মাজত আছে ধন্যবাদ প্ৰভু যে আমি যেতিয়াও তোমাৰ নাম লওঁ যেতিয়াও তোমাৰ নামত আমি গোট খাওঁ তাতে তোমাৰ অনুভৱ কৰিব পৰা উপস্থিতি থাকে আৰু এই মুহূৰ্ততো আমি জানো পবিত্ৰ আত্মা তুমি আমাৰ উত্তম শিক্ষক হয় আৰু তুমি আমাক ঈশ্বৰৰ বাক্যৰ সকলো সত্যৰ বিষয় প্ৰকাশিত কৰিবলৈ গৈ আছা আমাৰ হৃদয়ৰ চকুবোৰ মুকলি কৰা আমাৰ কাণবোৰ খুলি দিয়া প্ৰভু যীশু যাতে আমি তোমাৰ সত্যটো ভালদৰে আজি গ্ৰহণ কৰিব পাৰোঁ প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন আমেন জয় যীশু সকলোকে আমি স্বাগতম জনাইছোঁ আশীকলৈ যীশুখ্ৰীষ্টৰ নামত আৰু যোনেও অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইউটিউবৰ মাধ্যমেৰেও জড়িত হৈছে আমি আপোনালোককো স্বাগতম জনাওঁ আৰু আমি সদায় কওঁ আপুনি য'ৰ পৰাই জড়িত হৈছে সেই ঠাইটোৰ নামটো লিখি দিব যাতে আমি সেই গাঁওটোৰ কাৰণে বা সেই চহৰটোৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিবলৈ পাৰোঁ আমাৰ অসমীয়া মণ্ডলীটো এডভান্স লেভেলত চলি আছে দেই আপোনালোকে যদি এতিয়ালৈকে দেখা নাই প্ৰথম নতুন শিক্ষাটো অসমীয়া মণ্ডলীয়ে পায় তাৰ আহা সপ্তাহটো ইংৰাজী সভাই পায় অ'কে চ' অসমীয়া মণ্ডলীটো এডভান্স লেভেলত চলি আছে জয় যীশু মোক ঈশ্বৰে সদায় অসমীয়া সভাৰ কাৰণে প্ৰথম নতুন বাক্য দিয়ে তাৰপিছত আমি ইংলিছ ছাৰ্ভিচত সেইটো পিছত আহা সপ্তাহত সমভাগ কৰোঁ কিন্তু আজি ঈশ্বৰে আমাৰ এটা বহুত শক্তিশালী বস্তুৰ বিষয় প্ৰকাশিত কৰিবলৈ গৈ আছে এনেকুৱা এটা শব্দ যোনটো আমি সকলোৱে ব্যৱহাৰ কৰি থাকোঁ কিন্তু এই শব্দটোৰ অৰ্থটো কোনো বুজি নাপায় আৰু সেইকাৰণে বহুত ধৰণৰ ভুল ধাৰণা ওলায় এই বস্তুটোৰ বিষয়ে আৰু এইটো এটা দুই পাঠ শিক্ষা হ'ব দুই পাঠ মানে দুটা ভাগত আমি গোটেইখিনি আজি শেষ নহ'ব চ' আমি আজি আৰম্ভ কৰিম আৰু আহা সপ্তাহ আমি আৰু ইয়াৰ বিষয়ে শিকিবলৈ গৈ আছোঁ আমি আজিৰ পৰা আৰম্ভ কৰিম আমাৰ নতুন ছিৰিজ গীৰ্জা বা মণ্ডলী কি হয় হেতুৰ বিষয় আমি শিকিবলৈ গৈ আছোঁ যীশু খ্ৰীষ্টৰ প্ৰকৃত মণ্ডলী বা গীৰ্জা কোন হয় এই শব্দটো আমি বহুত ব্যৱহাৰ কৰোঁ চাৰ্চ আজিও আপোনালোক যেতিয়া হাজি কাজি আহিছে কোনোবাই সুধিছে চাগে বা দেওবাৰে ইমান ধুনীয়া দেখি ক'ত গৈ আছে আপুনি আৰু আপুনি কৈ আছে চাৰ্চ মই গীৰ্জা গৈ আছোঁ হয়নে কিন্তু আচলতে গীৰ্জা বস্তুটো কি হয় আৰু ইয়াৰ মূল্যটো কি হয় এটা বিশ্বাসীৰ জীৱনত সেইটো জনাটো বহুত দৰকাৰ এইবোৰ নাজানা কাৰণে খ্ৰীষ্টিয়ানবোৰে অদৰকাৰী বস্তু কৰি থাকে আৰু খ্ৰীষ্টিয়ানৰ মাজতে কাজিয়া লাগি থাকে কাৰণ আমি নাজানোৱে আচল গীৰ্জা কি হয় বা কোন হয় চ' আজি আমি এইটোৰ বিষয়ে আৰম্ভ কৰিবলৈ গৈ আছোঁ আমাৰ চাৰ্চ ছিৰিজ বা মণ্ডলী ছিৰিজ আমি আৰম্ভ কৰিম আজিকালি আমি দেখি আছোঁ মই পবিত্ৰ আত্মাৰ লগত যেতিয়া বহি পেলাই প্ৰিপেয়াৰ কৰি আছিলোঁ মোক প্ৰভুৱে দেখাইছে তিনিবিধ ভুল ধাৰণা বিশ্বাসীৰ মাজত চলি আছে তিনিটা বেলেগ বেলেগ ধৰণৰ ভুল ধাৰণা যোনটো আমাৰ ভিতৰত সোমাই গৈছে মণ্ডলীৰ বিষয়ে প্ৰথমটো হয় মোক শাৰীৰিক গীৰ্জাৰ প্ৰয়োজন নাই সেইটো এটা বহুত ডাঙৰ ভুল ধাৰণা বিশ্বাসীৰ মাজত সোমাই গৈছে যে মই যীশু খ্ৰীষ্টৰ অদৃশ্য মণ্ডলীটোৰ সদস্য হয়তো সেইকাৰণে মোক এটা দেখা পোৱা গীৰ্জা এটা বা শাৰীৰিক গীৰ্জা এটাৰ প্ৰয়োজন নাই কিয় মই বাৰে বাৰে মণ্ডলী যাব লাগে কিয় শিক্ষা শুনিব লাগে মই যীশুৰ অদৃশ্য মণ্ডলীটোৰ পাৰ্ট হয় A wrong notion that many people have is I don't need a physical church because I am a part of Jesus's invisible global church. So হেতু এটা প্ৰথম ভুল ধাৰণা যে মোক গীৰ্জা নালাগে মই বহুত মানুহে আমাক কয় মই যদি সুধো আপুনি কোনটো গীৰ্জাত যায় ক'ত যায় তেতিয়া কয় নাই মই যীশুৰ অদৃশ্য গীৰ্জাৰ ভাগ হয় না মোৰ হেতুৱে গীৰ্জা আৰু যীশুৱে মোৰ পাদ্ৰী সত্য হয় কিন্তু তাতে কিছুমান ভুল ধাৰণা সোমাই আছে হেতু প্ৰথম ভুল ধাৰণা দ্বিতীয়টো হ'ল মোৰ স্থানীয় গীৰ্জাটোৱে একমাত্ৰ প্ৰকৃত গীৰ্জা দ্বিতীয় ভুল ধাৰণাটো হ'ল যে মোৰ যোনটো গীৰ্জা আছে মোৰ যোনটো মণ্ডলী আছে বা মাতৃমণ্ডলী হেতুৱে আচল মণ্ডলী বাকী সব মণ্ডলী মিছা হেতু শুনিছেনে কেতিয়াবা মানুহবোৰে কোৱা আমাৰে ডিনমিনেশ্যনটো বেষ্ট আমাৰটোহে ৰাইট বাকী সব বিশ্বাসী ভুল আমাৰটো বেষ্ট হয় আসল খ্ৰীষ্টিয়ান আমি হয় আসল চাৰ্চ আমাৰ হয় হেতু আৰু এটা বহুত ডাঙৰ ভুল ধাৰণা যোনটো বিশ্বাসীবোৰে পুহি ৰাখিছে নিজৰ হৃদয়ত যে মোৰ স্থানীয় গীৰ্জাটোৱে একমাত্ৰ প্ৰকৃত গীৰ্জা হয় এইটো বেলেগ ধৰণৰ হ'ব পাৰে কিছুমানে ডিনমিনেশ্যন লৈ কয় কিছুমানে নিজৰ কমিউনিটি লৈ কয় আমাৰ এইটো ট্ৰাইবেল চাৰ্চ আমাৰ এইটো কিবা চাৰ্চ হেতু আসল হয় আসল পুৰণিটো এইটো হয় আপোনাৰটো মিছা হয় হেতু এটা বহুত ডাঙৰ ভুল ধাৰণা যোনটো বিশ্বাসীবোৰে পুহি থয় আৰু 3 নম্বৰৰ ভুল ধাৰণা হ'ল বিল্ডিঙে চাৰ্চ হয় যাৰ বিল্ডিং নাই হেতু চাৰ্চে নহয়
যাৰ বিল্ডিং নাই সেইটো গীৰ্জাই নহয় সেইটো এটা বহুত ডাঙৰ ভুল ধাৰণা যোনটো মানুহবোৰে পুহি থৈ দিছে তেওঁলোকে বহুত ডাঙৰ চাৰ্চ বনাইছে ডাঙৰ চাৰ্চ মানে ডাঙৰ বিল্ডিং বনাইছে আজিকালি আপুনি যদি ইউৰোপত ফুৰিবলৈ যায় ইমান দুখ লগা কথা ডাঙৰ ডাঙৰ বিল্ডিংবোৰ খালী পৰি আছে কাৰণ চাৰ্চটো মৰি গ'ল মণ্ডলীটো মৰি গ'ল সো বহুত মানুহে ভাবে যে মণ্ডলী মানে বিল্ডিং বিল্ডিং থাকা মানে মণ্ডলী মানে বিল্ডিংটোকে চাই বহুত মানুহে আমাৰ মণ্ডলীৰ বিষয়েও কয় যে আখিক ইহঁতিতো ইহঁতিৰ মাটি নাই নহয় সেইটো আচল মণ্ডলী নহয় কাৰণ মণ্ডলী মানে বিল্ডিং মানে মণ্ডলী কাৰণ কোনো আচল মানেটো কি হয় চাৰ্চৰ কোনো নাজানে শুনিছে আৰু এটা ইংলিছ শব্দ এটা আছে যোনটো খ্ৰীষ্টানবোৰে ব্যৱহাৰ কৰে চাৰ্চ কিন্তু তাৰ আচল শিপাটো ক'ত অৰ্থটো ক'ত আমি বিচাৰি পাওঁ বাক্যত সিমান পঢ়িবলৈ কাৰো ধৈৰ্যও নাই সেইকাৰণে যোনে যাৰ মুখৰ পৰা যি শুনিছে সেইটোকে বাৰে বাৰে কৈ থাকে কিন্তু আচলতে আহক আমি চাওঁ চাৰ্চ শব্দটোৰ অৰ্থটো আচলতে কি হয় আৰু প্ৰথম ইয়াৰ উল্লেখ বাইবলত ক'ত কৰা গৈছিলে সেইটো জানাটো বহুত দৰকাৰ যীশু খ্ৰীষ্টই প্ৰথম এই শব্দটো গীৰ্জা বা মণ্ডলী চাৰ্চ এই শব্দটোৰ উল্লেখ আমি দেখা পাওঁ মথি 16 অধ্যায় 18 পদ মথি 16 অধ্যায় 18 পদ য'ত যীশুৱে কৈছিলে ময়ো তোমাক কওঁ যে তুমি পিতৰ অৰ্থাৎ শিল আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব আচলতে মৃত্যু নহয় কিন্তু নৰকৰ কোনো শক্তিয়ে ইয়াৰ ওপৰত পৰাজয় কৰিব নোৱাৰিব বুলি যীশুৱে কৈছিলে আৰু কৈছিলে মই নিজৰ মণ্ডলীৰ স্থাপন কৰিম যীশু খ্ৰীষ্ট যদি আপুনি পঢ়ে এনেকুৱা কোনো বিল্ডিং নাই যোনটো যীশুৱে বনাইছে এনেকুৱা বিল্ডিং কোনবা গৈছে নে ইজৰাইলত যদি কোনবা গৈছে যে এইটো চাৰ্চ বিল্ডিং যীশুৱে বনাইছিল কাৰণ তেওঁ মিস্ত্ৰী আছিল তো কাৰ্পেণ্টাৰ আছিল সেইকাৰণে এইটো বিল্ডিং তেওঁ বনাইছে আপুনি যদি ইজৰাইল ফুৰিবলৈ যায় হেনেকুৱা কোনো বিল্ডিং বিচাৰি নাপায় যোনটো যীশু খ্ৰীষ্টই স্থাপিত কৰিছিলে গীৰ্জা বুলি তো যীশুৱে ইয়াতে কি কৈ আছিল মই মোৰ মণ্ডলী স্থাপন কৰিম আৰু নৰকৰ কোনো শক্তিয়ে ইয়াৰ ওপৰত পৰাজয় কৰিব নোৱাৰিব কি হয় তেতিয়া এই মণ্ডলীটো আৰু যীশুৱে কৈ আছে নৰকৰ শক্তি মানে নেদেখা শয়তানী শক্তি এই মণ্ডলীটোৰ ওপৰত কেতিয়াও পৰাজয় কৰিব নোৱাৰিব মানে কি যীশু খ্ৰীষ্টই এটা অদৃশ্য মণ্ডলীৰ কথা প্ৰথম কৈ আছিলে আমেন যোনটো কি হয় আমি আহক এই বাক্যটো প্ৰথম চাম এই শব্দটো মণ্ডলী এটো এটা গ্ৰীক শব্দ হয় যোনটো হয় এক্লিচিয়া দেখা পাই আছে স্ক্ৰিনত মণ্ডলী শব্দটো এটা গ্ৰীক শব্দ হয় যাৰ অৰ্থ হ'ল বা যাৰ গ্ৰীক শব্দটো হ'ল এক্লিচিয়া মোৰ লগত কক এক্লিচিয়া কাৰণ ইংৰাজী ভাষাটো বহুত সীমিত হয় আৰু সেইকাৰণে বহুত বস্তু আমি ভালদৰে বুজি নাপাওঁ সো আচল ভাষাটোত খান্দাটো বহুত দৰকাৰ এক্লিচিয়া গ্ৰীক শব্দ এক্লিচিয়া যাৰ অৰ্থ হ'ল একত্ৰিত হ'বলৈ আহ্বান জনোৱা হৈছে বা গোট খোৱা এক্লিচিয়াৰ মানে কি জানে গোট খোৱা সো মণ্ডলী কি হয় যেতিয়া বিশ্বাসীসকলে গোট খায় আমেন মণ্ডলীটো না বিল্ডিং হয় না বস্তু হয় না মাটি হয় মণ্ডলী মানুহবোৰ হয় বস্তুটো বুজি পাইছেনে আমি যতে গোট খাওঁ হেতু চাৰ্চ হয় হেতু আসল অৰ্থ হয় আজিকালি আমি কি বনাই দিছো ডাঙৰ বড়া বিল্ডিং হলে এটো গিৰ্জা হয় আৰু জুনে এনেকুৱা ৰুমত লগ পাই আছে এটো গিৰ্জা নহয় আপোনালোক বিশ্বাসী হয় না নহয় যিশুৰ কাৰণে গোট খাইছে নে নাই তে যিশুৰ মতে এটো মণ্ডলী হয় আমেন আপুনি যদি এটা সৰু ৰুমত গোট খাই আছে কিছুমান এনেকুৱা গাঁওবোৰত ইতিয়ালৈকে সুবিধা নাই ডাঙৰ মণ্ডলী স্থাপিত কৰা তেওঁলোকে সৰু সৰু ঘৰত সাকে ঘৰে ভালকে ঘৰে নহয় তাতেও ইহঁতি গোট খায় তাতে ইহঁতি আৰাধনা কৰে তাতে ঈশ্বৰৰ অভিষেক অনুভৱ কৰে হেতু মণ্ডলী হয় আমেন কাৰণ মণ্ডলী কি হয় মানুহবোৰ হয় বিল্ডিং নহয় মাটি নহয় মণ্ডলী মানুহ হয় এক্লিচিয়া মানে গোট খোৱা যেতিয়া বিশ্বাসীবোৰে গোট খায় হেতু মণ্ডলী হয় আমেন সেইকাৰণে ৰোমিয়া 16:5 হেতু ইয়াতে ভুলকে দিয়া আছে একচুয়ালি মই এতিয়া চালু ৰোমিয়া 16:5 পৌলুসে কয় যোনটো মণ্ডলী তেওঁলোকৰ ঘৰত গোট খাই আছে তেওঁলোকক মোৰ প্ৰেম দিবা যোনটো মণ্ডলী তেওঁলোকৰ ঘৰত গোট খাই আছে মানে স্থান লৈ পেলাই একো কথা নাই বিল্ডিং লৈ পেলাই একো কথা নাই মণ্ডলী কি হয় মানুহবোৰ যতে আমি গোট খাও হেতু মণ্ডলী হয় আমেন কাইলে পৰহি জেলত যদি বিশ্বাসী গোট খায় হেতু চাৰ্চ বনি যায়
সেইকাৰণে ইমান ভয় কৰিব নালাগে যে আমি আৰু গীৰ্জা কৰিব নোৱাৰিম আপুনি য'ত থাকিব য'ত যীশুৰ আৰাধনা হ'ব সেইটো চাৰ্চ আপুনি যদি গছৰ তলত আৰাধনা কৰে সেইটো চাৰ্চ বনি যায় চাৰ্চ কি হয় মানুহ হয় মোৰ মনত আছে যে আশিকৰ আৰম্ভণি হৈছিল আৰু আমি সকলোৱে আমাৰ ঘৰত আৰাধনা কৰিছিলোঁ আৰু তাৰপিছত লাহে লাহে তাতে মানুহ বাঢ়া আৰম্ভ কৰিলে চ' মানুহবোৰৰ কাৰণে অকণমান দিগদাৰী হৈছিল কাৰণ অকণমান হাল্লা হয়তো যেতিয়া আমি গোট খাওঁ তেতিয়া আমাক ক'লে আৰু ইয়াতে আমাৰ নিজৰে ঘৰৰ পৰা আমাক মানুহবোৰে ক'লে ইয়াতে নকৰিব তেতিয়া মোৰ মনত আছে এল্ডাৰ সঞ্জয়ে কৈছিলে একো নাই বিল্ডিং নাপালেও আমি গছৰ তলত আৰাধনা কৰিম কাৰণ সেইখিনি সময়ত আমি ভাবিবও নোৱাৰোঁ এইটো যোৱা বছৰৰে কথা 10 বছৰ আগৰ কথা নহয় হয়নে নহয় মনত আছে মণি আণ্টিহঁতৰ যোৱা বছৰ ভাবিব নোৱাৰোঁ যে আমি এটা বিল্ডিং ভাড়া ল'ম কিন্তু সেইখিনি সময়ত আমাৰ মাইণ্ডছেট কি আছিল গছৰ তলত গোট খাই আৰাধনা কৰি ল'ম কাৰণ মানুহবোৰ মণ্ডলী হয় বিল্ডিংটো নহয় আমেন চকক মানুহ মণ্ডলী হয় বিল্ডিংটো নহয় আমেন সেইকাৰণে যীশুৱে কি কৈ আছিল মই মোৰ মণ্ডলী স্থাপিত কৰিম মানে মই মোৰ বিশ্বাসীবোৰক উঠাম আমেন আৰু শয়তানী শক্তিবোৰ নৰকৰ কোনো শক্তি তেওঁলোকৰ ওপৰত পৰাজয় কৰিব নোৱাৰিব আমেন আৰু সেইকাৰণে পৌলুসে কৈছিলে যোনবোৰ বিশ্বাসী ঘৰত গোট খায় তেওঁলোকো এটা চাৰ্চ তেওঁলোকো এটা মণ্ডলী আমেন সেইটো আমি ক'ত পাওঁ ৰোমিয়া 16:5 অধ্যায় চ' মনত কৰিব মণ্ডলী শব্দটো ক'ৰ পৰা আহে এক্লিচিয়া পুনৰবাৰ কওক মোৰ লগত এক্লিচিয়া আৰু এক্লিচিয়াৰ মানে হ'ল গোট খোৱা বা একত্ৰিত হোৱা আমেন বা আৰু এটা অৰ্থ আছে কাবাক মাতি আনা এটা ঠাইলৈ যাতে তেওঁলোকে ঈশ্বৰৰ আৰাধনা কৰিব পাৰে সেইকাৰণে ইংলিছত আমি কওঁ কল্ড আউট ওৱান্স যাক মাতা গৈছে এটা ঠাইলৈ যাতে তেওঁলোক ঈশ্বৰৰ আৰাধনা কৰে আপোনালোক হয় সেই লোকসকল যাক যীশুৱে সেই অন্ধকাৰৰ পৰা মাতি আনিলে যাতে আপুনি তেওঁৰ আৰাধনা কৰিব পাৰে আপুনি হয় চাৰ্চ মানুহবোৰ হয় চাৰ্চ এটা ডাঙৰ বিল্ডিং যোনটো মই ইউৰোপৰ ঘটনা কৈছোঁ আপুনি নিজে গুগল মাৰি চাব কিমান ডাঙৰ ডাঙৰ বিল্ডিং আজি খালী পৰি আছে এটা মানুহ নাই যোন তাতে যায় সেইটোক আমি আৰু চাৰ্চ ক'ব নোৱাৰোঁ সেইটো বিল্ডিং হয় চাৰ্চ মানুহ হয় মানুহ নাই যদি সেইটো চাৰ্চ নাথাকিল আৰু আমেন সেইটো চিমেণ্ট আৰু ইটাৰে বনোৱা এটা বিল্ডিং আমেন এতিয়া এই শব্দটো এক্লিচিয়াক আমি দুটা বিভাগ আছে যোনটোত আমি চাব পাৰোঁ যোনটো যীশু খ্ৰীষ্টই আমাক দেখায় আমি বাইবেলত যদি পঢ়োঁ ইয়াৰ দুটা বিভাগ আছে দুটা কেটেগৰী আছে এক্লিচিয়াৰ মানে গোট খোৱাৰ অ'কে প্ৰথমটো হ'ল বিশ্বৰ এটি অদৃশ্য গীৰ্জা প্ৰথমটো হ'ল বিশ্বৰ মানে গোটেই জগতৰ অদৃশ্য নেদেখা এটা গীৰ্জা আমেন যোনটোক আমি ইংৰাজীত কওঁ গ্ল'বেল চাৰ্চ গ্ল'বেল বা ইউনিভাৰ্চেল চাৰ্চ যোনটোৰ আমি সব ভাগ হয় আমেন এইটোৰ বিষয় যীশু খ্ৰীষ্টই মঠি 16:18 যোনটো ক'লে যে মই মোৰ মণ্ডলী স্থাপিত কৰিম আৰু মৃত্যুৰ কোনো শক্তিয়ে পৰাজয় কৰিব নোৱাৰে যীশু খ্ৰীষ্টই কোনো দেখা পোৱা মণ্ডলী স্থাপিত কৰা নাছিল নেদেখা অদৃশ্য মণ্ডলী এটা উঠাই আছিল আমেন চ' সেইটো কি হয় সেইটো হয় বিশ্বৰ মোৰ লগত কওক বিশ্বৰ এটি অদৃশ্য গীৰ্জা মানে নেদেখা যোনটো আত্মাত আছে অ'কে যীশু খ্ৰীষ্টই কৈছিল তেওঁ নিজৰ মণ্ডলী স্থাপিত কৰি আছে যীশুৱে এইটো মণ্ডলীৰ বিষয়ে কৈ আছিল অদৃশ্য গীৰ্জা আমেন এই অদৃশ্য গীৰ্জাটো কি হয় আমি চাওঁ ইয়াৰ বিষয়ে প্ৰকাশিত বাক্য 7:9 জোহনে এই অদৃশ্য গীৰ্জাটোৰ এটা দৰ্শন দেখা পাইছিল প্ৰকাশিত বাক্য 7:9 আহক আমি একেলগে পঢ়িম 1 2 3 এইবোৰৰ পাছত মই দেখিলোঁ যে কোনেও গণিব নোৱাৰা এক বৰ লোকসকল য'ত সকলো জাতি ফৈদ লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰডাল লৈ সেই সিংহাসন আৰু মেৰ পোৱালীজনৰ আগত থিয় হৈ আছিল চ' এই অদৃশ্য নেদেখা মণ্ডলীটো কি হয় জানে সকলো বিশ্বাসী অতীতৰ বিশ্বাসী বৰ্তমানৰ বিশ্বাসী আৰু ভৱিষ্যত যোনবোৰ মানুহ বিশ্বাসী হ'বলৈ গৈ আছে আমি সকলোৱে এই বিশ্বৰ এটি অদৃশ্য গীৰ্জাৰ ভাগ হয় আমেন চ' আপুনি আৰু চাব গ'লে আব্ৰাহিম মুছা পিতৰ পল আমি সকলোৱে এই অদৃশ্য গীৰ্জাটোৰ এটা ভাগ হয় আমেন চ' অদৃশ্য গীৰ্জাটো কি হয় সব বিশ্বাসী মোৰ লগত কওক সব বিশ্বাসী অতীতৰ বিশ্বাসী বৰ্তমানৰ বিশ্বাসী আৰু ভৱিষ্যৰ বিশ্বাসী
আমেন যোনবোৰ বাচ্চা ফিউচাৰত যিচুলৈ আহিবলৈ গৈ আছে যোনবোৰ মানুহ যিচুলৈ আহিব আমি সকলোৱে লগে লগে কি হৈ যাওঁ আমি যিচুৰ অদৃশ্য মণ্ডলীৰ ভাগ বনি যাওঁ যোনদিনা আপুনি যীশু খ্ৰীষ্টক গ্ৰহণ কৰে আপুনি গম নাপায় কিন্তু কি লিখা আছে যে আমি যীশুৰ লগত সিংহাসনত বহো বুলি লিখা নাই আমি স্বৰ্গীয় স্থানবোৰত যীশুৰ লগত সিংহাসনত বহি আছো বুলি লিখা আছে হয়নে নহয় আপুনি অকলে বহা নাই এখন ফটো এখন আছে আপুনি যদি সেইখন দেখাব পাৰে এইটো দেখা পাইছেনে এটো হয় অদৃশ্য মণ্ডলী সব বিশ্বাসী আপুনি ভাবক আপুনি কিমান ডাঙৰ পৰিয়ালৰ এটা ভাগ হয় যদি আজি কোনোবাই অনলাইন চাই আছে আৰু আপুনি নিজৰ গাঁৱৰ একমাত্ৰ বিশ্বাসী আপুনি ভাবি আছে মই কোনো মণ্ডলীৰ ভাগ নহয় মই অকলে ভাল খবৰ এটো যে আমি বিশাল এটা অদৃশ্য মণ্ডলীৰ সদস্য হয় আমেন কোনো বিশ্বাসী কেতিয়াও অকলহৰীয়া নহয় আপুনি বহুত ডাঙৰ পৰিয়ালৰ ভাগ হয় আমেন আপুনি নেপালৰ হ'ব পাৰে আপুনি ভুটানৰ হ'ব পাৰে আপুনি পাকিস্তানৰ হ'ব পাৰে আপুনি জৰে নহওক ভাৰতৰ হয় অষ্ট্ৰেলিয়াৰ হয় কিন্তু বিশ্বাসী সব এটো মণ্ডলীৰ ভাগ হয় যোনটো দেশৰে নহয় যোনটো ভাষাই নকয় কিয় কিন্তু আমি সকলোৱে এই মণ্ডলীটোৰ ভাগ হয় সেইকাৰণে কেতিয়াও শয়তানক আপোনাক অকলহৰীয়া অনুভৱ কৰিবলৈ নিদিব এটো মিছা কথা কাৰণ আত্মাত আপোনালোক সকলোৱে বহুত ডাঙৰ পৰিয়ালৰ ভাগ হয় আমেন সেইকাৰণে যোহনে দেখিছিলে দৰ্শনত সি বুজাব পৰা নাছিলে সি কৈছে গন্তি কৰিব নোৱাৰা ইমানটা মানে নম্বৰে চাগে যোহনে নাজানে যিমান মানুহ হি হে দৰ্শনটোত দেখিছিলে সব ভাষাৰ বেলেগ ধৰণৰ দেখাত কিন্তু সকলোৱে যীশু খ্ৰীষ্টৰ আগত সিংহাসনত আৰাধনা কৰি আছিলে আমেন সো হেয়া আমি হয় আমেন সো আপোনালোক প্ৰথম কোনটো মণ্ডলীৰ ভাগ হয় এই অদৃশ্য মণ্ডলীৰ মোৰ লগত কক যীশুৰ অদৃশ্য মণ্ডলীৰ মই সদস্য হয় মই অকলহৰীয়া নহয় মই ডাঙৰ পৰিয়ালৰ ভাগ হয় আমেন এটা বহুত ধুনীয়া পাঠ এটা আছে মঠি 8 অধ্যায় 11 এটো পঢ়িলে মই সদায় ফুৰ্তি লাগে মঠি 8 11 ইয়াতে যিশুৱে কৈ আছে আহক আমি পঢ়িম 1 2 3 মই আপোনালোকক কওঁ পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম ইছাক আৰু জাকুবৰ লগত স্বৰ্গ ৰাজ্যত ভোজন কৰিবলৈ বহিব আমেন এই অদৃশ্য মণ্ডলীটো ইতিয়াৰ কাৰণে অদৃশ্য হৈ আছে কিন্তু যেতিয়া যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব এই অদৃশ্য মণ্ডলীটোক আমি সকলোৱে দেখা পাম আৰু আপুনি ভাবিব পাৰে এটা মস্ত টেবল হ'বলৈ গৈ আছে য'ত আমাৰ কাৰণে এটা সিট ৰিজাৰ্ভ হ'ব আপুনি আৰু আব্ৰাহাম তাতে সন্মুখীন হ'ব আৰু আপুনি সুধিব পাৰিব ইছাকক যেতিয়া পৰ্বতত লৈ গৈ আছিল কেনেকুৱা লাগিছিল হা আপুনি পিতৰক সুধিব পাৰিব তই যেতিয়া তিনিবাৰ যীশুক অস্বীকাৰ কৰিলি তাৰ পিছত যীশুৱে যেতিয়া তোক গ্ৰহণ কৰিলে পিতৰ কেনেকুৱা লাগিছিল তোৰ আমেন আপুনি কিমান ডাঙৰ পৰিয়ালৰ এটা ভাগ হয় আৰু সেই দিনটোলৈ চাওক আমেন যেতিয়া আপুনি এটা ডাঙৰ টেবল এটাত সব বিশ্বাসীৰ লগত আপুনি বহিবলৈ গৈ আছে আৰু যীশুৱে কি কৈছে কৰ পৰা আহিব পূব আৰু পশ্চিম এটো খালি ইজৰাইলৰ কাৰণে নাছিল যিশুৱে হেই তেতিয়াই কৈ গৈছে যোনবোৰ মানুহে কয় এটো ইজৰাইলৰ ঈশ্বৰ যিশুৱে তেতিয়াৰ পৰাই কৈ গৈছে এটো খালি ইজৰাইলৰ কাৰণে নহয় পূব পশ্চিম সব ফালৰ পৰা যিশুৰ মেৰবোৰ গুট খাবলৈ গৈ আছে আমেন আৰু ইব্ৰাহিম ইছাক আৰু জাকুবৰ লগত ভোজন কৰিবলৈ গৈ আছে আমেন এটো হল প্ৰথম মণ্ডলী যোনটো হয় যিশুৰ অদৃশ্য মণ্ডলী আমেন ইয়াৰ বিষয়ে যীশু খ্ৰীষ্টই ইব্ৰী 12 অধ্যায় 23 পদতো পলুছে লিখিছিলে আমি সবে বিশ্বাস কৰোঁ পলুছে ইব্ৰী লিখিছে কিন্তু ক্লিয়াৰলি মেনশ্যন কৰা নাই ইব্ৰীটো কোনে লিখিছে কিন্তু ম্যাক্সিমাম বাইবেল স্কলাৰ্ছ মানে যোনে বাইবেল পঢ়ে তেওঁলোকে বিশ্বাস কৰে পলুছে লিখিছে কাৰণ ভাষাটো একদম পলুছৰ নিচিনাই হয় ইব্ৰী 12 অধ্যায় 23 পদ ইয়াতে লিখা আছে আৰু স্বৰ্গত পঞ্জীয়ন কৰা প্ৰথম সন্তান সকলৰ মণ্ডলীলৈ আৰু সকলোৰে বিচাৰকৰ্তা ঈশ্বৰলৈ আৰু সিদ্ধ হোৱা ধাৰ্মিক লোকসকল মানে স্বৰ্গত মুক্ত হোৱা সকলৰ আত্মালৈ মানে এটো এটা নেদেখা মণ্ডলী হয় য'ত সব আত্মা যোনে যোনে যীশু খ্ৰীষ্টৰ দ্বাৰা মুক্তি গ্ৰহণ কৰিছে ক্ষমা গ্ৰহণ কৰিছে তেওঁলোক একেলগে স্বৰ্গত তেওঁলোকৰ নাম আছে হেতু মণ্ডলীৰ বিষয় লিখা গৈ আছে ইব্ৰী 12 অধ্যায় 23 পদত য'ত ঈশ্বৰ বিচাৰক হয় য'ত ঈশ্বৰ হেড হয় আমেন আৰু সব বিশ্বাসী হে মণ্ডলীটোৰ এটা ভাগ হয় আমেন সো বহুত মানুহে এটুকে ভুল ধৰণকে ব্যৱহাৰ কৰি পেলে কয় যে মই হে অদৃশ্য মণ্ডলীৰ পাৰ্টটো মানে সদস্য সেইকাৰণে মোক এনেকুৱা শাৰীৰিক মণ্ডলীৰ প্ৰয়োজন নাই কাৰণ মই হে মণ্ডলীটোৰ ভাগ
কিন্তু আপুনি যদি বাইবেলত চাই আৰু এটা ধৰণৰ মণ্ডলীৰ বিষয় পৌলুসে লিখে যীশুখ্ৰীষ্টয়েও ইয়াৰ বিষয় কয় যোনটো হ'ল স্থানীয় দৃশ্যমান বা শাৰীৰিক গীৰ্জা এটা দেখা পোৱা গীৰ্জা যেনেকুৱা এটা আশিক বা বেলেগ বেলেগ ধৰণৰ যেনেকুৱা মণ্ডলী আছে লোকেল চাৰ্চ বুলি আমি কওঁ আমেন হেতু দৰকাৰী হয় নে নহয় আহক আমি প্ৰথম চাও যীশুৱে কি কৈছিলে যীশুখ্ৰীষ্টয়ে আপুনি যদি মোৰ লগত পঢ়ে মঠি 18 অধ্যায়ত 17 পদ ডাইৰেক্ট আমি মঠি 17 পদলৈ যাও তাতে লিখা আছে যদি তেও আহক আমি একেলগে পঢ়িম 1 2 3 যদি তেওঁলোকৰ কথাও নুশুনে তেনেহলে মণ্ডলীক জনাবা মণ্ডলীৰ কথাও যদি নুশুনে তেনেহলে তেও তোমাৰ ওচৰত অনা ইহুদি আৰু কৰ সংগ্ৰহকাৰীৰ সকলৰ দৰে হক সো যীশুখ্ৰীষ্টই ইয়াতে কেনেকুৱা ব্যক্তিৰ বিষয় কৈ আছিলে যোনে পাপ কৰি থাকে হেতুৰ বিষয় যীশুৱে শিকাইছিল যে হেনেকুৱা মানুহৰ লগত কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে যোনে জানি শুনি বাৰে বাৰে একে ভুলটো কৰি থাকে সো যীশুৱে কৈছিল প্ৰথম এজন যাবা ডাইৰেক্ট পাৰ্সোনালি কথা পাতিবা যদি না মানে আৰু এজনক লৈ যাবা তথাপি যদি না মানে তেতিয়া মণ্ডলীৰ আগত তুমি হে ব্যক্তিজনক লৈ আনা আৰু মণ্ডলীৰ আগতো যদি তেখেতক শুধৰণি দিয়াৰ পাছত তেখেতে হৃদয় হলনি নকৰে মন পালটন নকৰে তেওঁলোকক অন্য জাতিৰ মানুহৰ নিচিনাকৈ ব্যৱহাৰ কৰিবা মানে বিশ্বাসী নহয় বুলি ভাবিবা বুলি বেসিক্যালি যীশুৱে কৈ আছিল সো ইয়াতে যীশুৱে কি কৈ আছে মণ্ডলীলে লৈ আনিবা মানে কেনেকৈ আনিব যদি হেতু এটা নেদেখা বস্তু হয় সো ইয়াতে যীশুখ্ৰীষ্টই অৰ্থটো আৰু এটা অৰ্থ দেখায় দ্যাট মিন্স দুটা ক্যাটেগৰীৰ মণ্ডলী থাকে এটা হ'ল যোনটো নেদেখা অদৃশ্য গোটে বিশ্বৰ মণ্ডলীটো আমেন য'ত সব বিশ্বাসী এটা এটা ভাগ হয় অতীতৰ বৰ্তমানৰ আৰু ভৱিষ্যৰ আমেন কিন্তু যীশুৱে কৈ আছে কাৰণ আমি এতিয়াও মাংসত আছো এটা দেখা স্থানীয় বা শাৰীৰিক মণ্ডলী থাকাটো বহুত দৰকাৰী হেকাৰণে যীশুৱে কৈছে যেতিয়া ভুল হ'ব হে মণ্ডলীটোলে লৈ আনিবা এটো ইয়াতে নেদেখা মণ্ডলীৰ কথা কোৱা নাই দেখা মণ্ডলীৰ কথা কৈ আছে আমেন বুজি পাইছে হেকাৰণে দুটা ক্যাটেগৰী মণ্ডলী আছে আসলতে দুটা ক্যাটেগৰীৰ আপুনি গুট খোৱা একলিচিয়া আছে প্ৰথম হ'ল বিশ্বৰ যোনটো অদৃশ্য নেদেখা কিন্তু কাৰণ আমি মাংসত আছো সব বস্তু আত্মাত হলেও নহব আমাৰ আবেগো আছে প্ৰাণ আছে শৰীৰ আছে তাক অনুশাসনত চলাবলে আমাক এটা দেখা পোৱা শাৰীৰিক মণ্ডলী লাগে আমেন যোনটো নেদেখা মণ্ডলীৰ এটা প্ৰতিনিধি হয় বুজি পাই আছে নে it is a representation the physical churches the local church it is a representation of the invisible global church বুজি পাইছে দেখা পোৱা মণ্ডলীটো য'ত আমি এতিয়া বহি আছো এটো এটা প্ৰতিনিধি হয় নেদেখা অদৃশ্য মণ্ডলীটোৰ আমেন যেনেকে বাপ্তিস্ম লওঁ আমি যেতিয়া বহুত মানুহে ভাবে আমি পানীত সোমাই গ'লে আমি খ্ৰীষ্টিয়ান বনি যাওঁ ভুল ৰোমিয়া 10 অধ্যায় 9 মতে আপুনি হৃদয়ত বিশ্বাস কৰিব লাগিব ঘোষণা কৰিব লাগিব তেতিয়াহে আপুনি নতুন জন্ম পায় আমেন বিশ্বাস আৰু ঘোষণাৰ দ্বাৰা আমি নতুন জন্ম পাওঁ এটো অনুগ্ৰহৰ দ্বাৰা হয় কৰ্মৰ দ্বাৰা নহয় আপুনি পানীত নিয়ম কৰাৰ কাৰণে আপুনি নতুন জন্ম নাপায় আমেন প্ৰথম হলনিটো কেনেকৈ হয় বিশ্বাসৰ দ্বাৰা আত্মাত হলনিটো হয় আমি হেতুৰ বিষয় অলপ দিন আগতে শিকিছিলো মনত আছে নতুন জন্ম পোৱা যেতিয়া আমি আত্মাত নতুন জন্ম পাওঁ যেতিয়া আমাৰ আত্মা পবিত্ৰ আত্মাৰ লগত এক হৈ যায় আমেন হেতু নিজৰ কৰ্মৰ দ্বাৰা নহয় এটো আপুনি পানীত বাপ্তাইজ হোৱাৰ কাৰণে নহয় আমেন প্ৰথম হলনিটো হৃদয়ত হ'ব লাগিব প্ৰথম হলনিটো আত্মাত হ'ব লাগিব আমেন কিন্তু কাৰণ আমি এতিয়াও মাংসত আছো তাৰ এটা প্ৰমাণ দেখাবলে আমি নিজকে শাৰীৰিক ৰূপেও পানীত বাপ্তাইজ কৰো বুজি পাইছে যোনটো হলনি মোৰ আত্মাত হৈ গল তাৰ প্ৰমাণ দেখাবলে মই নিজৰ শৰীৰটোকো পানীত বাপ্তাইজ কৰো হেতু এটা চিন হয় বা এটা প্ৰমাণ হয় আত্মিক হলনিটোৰ so you get water baptized as an outward symbol of what has already happened in the spirit amen আত্মাত আপুনি অলৰেডি পবিত্ৰ আত্মাত বাপ্তাইজ হৈ গল কিন্তু কাৰণ আপুনি এতিয়াও মাংসত আছে আপুনি আবেগিক ৰূপেও হে হলনিটো অনুভৱ কৰিবলে আমি নিজৰ আৰু এটা চিনৰ ৰূপত আমি নিজৰ শৰীৰটোক পানীত বাপ্তাইজ কৰো হয়নে ঠিক হে ধৰণকে এই দেখা পোৱা মণ্ডলীটো হে অদৃশ্য গীৰ্জাটোৰ এটা প্ৰতিনিধি হয় যেনেকৈ বাপ্তিজম যোনটো আপুনি প্ৰথম আত্মাত অনুভৱ কৰে তাৰ পিছত বাহিৰত দেখায় আমেন ঠিক হে ধৰণকে গীৰ্জাটো আসলতে অদৃশ্য হয় আমেন সব বিশ্বাসী হেতুৰ ভাগ হয় কিন্তু কাৰণ আমি এতিয়াও মাংসত আছো আমাৰ এটা শৰীৰ আছে আমেন হে
অদৃশ্য মণ্ডলীটোৰ প্ৰতিনিধি হয় দেখা পোৱা শাৰীৰিক মণ্ডলীবোৰ আমেন বুজি পাই আছে প্ৰথম কৰিন্থিয়া 11 অধ্যায় 18 পদত লিখা আছে কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায় তেতিয়া আপোনালোকৰ মাজত ভিন্ন ভিন্ন দল হয় ইয়াকো মই শুনিছো আৰু কিছু কিছু বিশ্বাসও কৰিছো পৌলুসে কৰিন্থিয়াৰ মণ্ডলীটোৰ বিষয়ে লিখি আছিল যে আপোনালোক যেতিয়া মণ্ডলী আহে আপোনালোকৰ মাজত কাজিয়া লাগে সো হেতু হি নেদেখা অদৃশ্য মণ্ডলীৰ কথা পাতা নাছিলে হি কৰিন্থৰ দেখা পোৱা যেনেকৈ আমাৰ গুৱাহাটী ৰাখিক হেনেকৈ কৰিন্থৰ মণ্ডলীৰ বিষয়ে হি কৈ আছিল আমেন সো বুজি পাইছে আপুনি আত্মাও হয় কিন্তু আপোনাৰ শৰীৰো আছে ঠিক সেই ধৰণকে এটা আত্মিক ৰূপত আপুনি হে অদৃশ্য মণ্ডলীৰ ভাগ হয় কিন্তু যেহেতু শৰীৰত এতিয়াও আছে এটা শাৰীৰিক মণ্ডলীৰো প্ৰয়োজন আমেন এটা শাৰীৰিক মণ্ডলীও দৰকাৰ আমেন হেতু আমি কোট দেখা পাও ইয়াতে ইব্ৰীত যদি আপুনি পঢ়ে ইব্ৰী 2 অধ্যায় 25 পদত পৌলুসে কৈছিল কোনো জনৰ দস্তুৰ মতে আমি গুট হৈ সমবেত হোৱাৰ অভ্যাস ত্যাগ নকৰো আহক কিয়নো দিন যিমান ওচৰ হৈ আছে হিমানে অধিককৈ পৰস্পৰক উদগাও হক হয়নে উদগাও হক ওকে আকৌ এবাৰ আমি পঢ়িম দে ইব্ৰী 2 অধ্যায় 25 পদত চাওক পৌলুসে কি কৈছে কোনো জনৰ দস্তুৰ মতে আমি গুট হৈ সমবেত হোৱাৰ অভ্যাস ত্যাগ নকৰো আহক কিয়নো দিন যিমান ওচৰ হৈ আছে হিমানে অধিককৈ পৰস্পৰক উদগাও হক আমেন সো ইয়াতে কি কৈ আছে আমাক ইব্ৰীৰ লিখকজনে যে একেলগে শাৰীৰিক ৰূপে গুট খোৱাটো ত্যাগ নকৰিবা যদিও আপোনালোক হয় আত্মিক অদৃশ্য মণ্ডলীৰ সদস্য হয় এতিয়া আপোনালোক সম্পূৰ্ণৰূপে আত্মা নেকি এতিয়া মই দেখা পাই আছো আপোনালোকক এতিয়া ঘুসা মাৰিলে আপোনালোকৰ শৰীৰটোৱে দুখ পাব হয়নে কাৰণ আমি শৰীৰত আছো এতিয়াও হেকাৰণে পৌলুসে ইয়াতে কৈ আছে যে শাৰীৰিক মণ্ডলীটোতো গুট খোৱাটো ত্যাগ নকৰিব আমেন কাৰণ আমাৰ শৰীৰটো আৰু আবেগটো এতিয়াও পুৰণি হৈ আছে শৰীৰটোক যদি আমি অনুশাসনত খোজ নকৰাও তেতিয়া এই শৰীৰটো এলেহুৱা হৈ যাব হেকাৰণে পৌলুসে কৈছিল মই নিজৰ শৰীৰক এটা এথলীটৰ নিচিনা মই অনুশাসনত খোজ কৰাও নহলে বেলেগক প্ৰচাৰ কৰি মই নিজে ডিসকোৱালিফাই হৈ যাম মই নিজে ৰেচৰ পৰা বাহিৰত হৈ যাম কাৰণ এই শৰীৰটো এতিয়াও পুৰণি হৈ আছে চাবচোন আপুনি অকমান চল দিলে এলেহুৱা হৈ যায় হয়নে নহয় অকমান যদি আজি মই কয় আজি দেওবাৰ আজি নাযাও দিয়া আজি শনিবাৰ বেছিকে খাই দিও শনিবাৰ আজি বেছিকে শুই দিও বেছি সময় নালাগে এই শৰীৰটোক গাহৰি বনি যাবলৈ এনেকৈ একো নকৰিবলৈ কিয় কাৰণ এইটো পুৰণি হৈ আছে এতিয়ালৈকে আপুনি নতুন শৰীৰটো পোৱা নাই যোনটো যিছু ঘূৰি আহোঁতে আমি পাম আমেন সো কাৰণ আমি সকলোৱে এতিয়াও মাংসত আছো এইটো সত্য হয় যে আপোনালোক সকলোৱে অদৃশ্য মণ্ডলীৰ ভাগ সকলোৱে হয় পিটাৰ পৌলুস আব্ৰাহাম মুছাৰ লগত আপুনি সব আৰু ভৱিষ্যৰ বিশ্বাসী সব সেই মণ্ডলীৰ ভাগ হয় আমেন আপোনালোক সকলোৱে সিংহাসনত বহি আছে আৰু আপোনাৰ লগত সব বিশ্বাসী সিংহাসনত বহি আছে আত্মাত আমেন সো হেতু প্ৰথম সত্য কিন্তু দ্বিতীয় সত্য এটো হয় যে কাৰণ আমি এতিয়া শৰীৰত আছো শাৰীৰিক মণ্ডলী এটা যোনটো সেই অদৃশ্য মণ্ডলীৰ প্ৰতিনিধি হয় হেতুক আমাক দৰকাৰ আছে আমেন আপুনি এটো ক'ব নোৱাৰে যে মই অদৃশ্য মণ্ডলী ভাল পাওঁ বা মই শাৰীৰিক মণ্ডলী ভাল পাওঁ দুটাই কানেক্টেড হয় আমেন দেখা পোৱা শাৰীৰিক মণ্ডলীটো হে অদৃশ্য মণ্ডলীটোৰে ভাগ হয় কিছুমান মানুহে কয় নাই মোক কোনো মণ্ডলী যাবলৈ ইচ্ছা নাই মই হে অদৃশ্য মণ্ডলীটোক ভাল পাওঁ হে অদৃশ্য মণ্ডলীত কোন সোমাই আছে বুলি ভাবিছে আমি এটো সোমাই আছো আমেন সো যদি মই কওঁ নাই মই বিকাশক দেখিব নোৱাৰো কিন্তু হে অদৃশ্য মণ্ডলীটোক মই বহুত ভাল পাওঁ বিকাশ হে অদৃশ্য মণ্ডলীটোৰ এটা ভাগ হয় আমেন সো মই এটো ক'ব নোৱাৰো যে মই অদৃশ্য মণ্ডলীটোক ভাল পাওঁ দেখা মণ্ডলীবোৰক ঘৃণা কৰো দুটাই একেই হয় হে দেখা মানুহবোৰে মিলি পালে হে অদৃশ্য মণ্ডলীটো বনায় Do you understand? You cannot separate local church and universal church of Jesus. It's the same. It is the same people who make up that universal church. Amen. So বহুত মানুহে আজিকালি কয় না মোৰ গিৰ্জা ভাল নালাগে মোৰ বহুত বেয়া অনুভৱ হৈছে যদি হসাকে এটা শয়তানী মণ্ডলীৰ লগত আপোনাৰ অনুভৱ হৈছে প্ৰাৰ্থনা কৰক আৰু বেলেগ এটা মণ্ডলীত নিজকে ৰূপন কৰক আমেন কাৰণ গৈ থৈ একেই বিশ্বাসী কিনিয়ে হে নেদেখা অদৃশ্য মণ্ডলীটোৰ ভাগ হয়
আমেন সো এইটো অসম্ভৱ যে আপুনি দেখা বিশ্বাসীক ঘৃণা কৰে আৰু অদৃশ্য মণ্ডলীটোক প্ৰেম কৰে দুটাই এক হয় এটাক এৰি আপুনি ইটাক বেলেগটোক চলাব নোৱাৰে আমেন